কিছুমান অপ্ৰয়োজনীয় মানুহৰ লগত জীৱনটো থকাতকৈ নথকাই ভাল। কাৰণ এনেকৈ অকলে অকলে থকাই ভাল হৈছে। কিয়নো যিবিলাকে মানুহৰ মনৰ কথা বুজিয়ে নাপায়, তাৰপাছত আৰু তাৰ লগত যে কোনোবা থাকে সেইবিলাক কথাটো বুজিয়ে নাপায়। কাৰণ মই নিজেও তেনেকুৱা অকলশৰীয়া, আৰু ভাবিছোঁ অকলশৰীয়াকৈ থাকিম বুলি। অকলশৰীয়া নহয় আচলতে, মোৰ ল'ৰাটো আছে বাৰু মোৰ লগত, সেইটো মই অকলশৰীয়া বুলি ক'বলৈ নাযাওঁ। তথাপিও আজিকালি কিয় জানো এইবিলাক সেউজীয়া প্ৰকৃতিবিলাক চাইহে ভাল লাগে, সেইকাৰণে বেছিভাগ ওপৰলৈ আহি এইবিলাকে চাই থাকোঁ। আৰু এটা কথা কওঁ দেই আপোনালোকক, যিসকলে মোৰ ভিডিঅ'বিলাক চাই থাকে তেওঁলোকক কৈছোঁ মই, আচলতে মই য'ত ভিডিঅ' বনাই থাকোঁ সেই ঘৰটো মোৰ নহয় আকৌ দেই। কাৰণ ইমান ধুনীয়া এটা ঘৰ বনাব পৰা শক্তি চাগে দিয়া নাই বাৰু ভগৱানে। যদি দিয়াহেঁতেনতো ভালেই আছিলে। ক'ম বাৰু কাৰ হয় কি কথা, এতিয়া নকওঁ, পিছত কেতিয়াবা ক'ম। সেইটো ঘৰটোত আচলতে মই থাকোঁ বাৰু, মেক্সিমাম সময় ইয়াতে থাকোঁ। আৰু কি বুলি ক'ম, প্ৰায় 5টামান, 5:30, 6টামান বজাৰ ভিতৰতহে ঘৰলৈ যাওঁগৈ চাগে। ঘৰলৈ গ'লেও আকৌ ৰাতি আহোঁৱেই। ক'ৰ হয় কি কথা সেইবিলাকো ক'ম বাৰু, কিন্তু সম্পূৰ্ণ এড্ৰেছটো দি নিদিওঁ আৰু, কাৰণ ডাঙৰ মানুহৰ কথা সকলোখিনি কথা ক'ব নোৱাৰি। গতিকে ক'ম কেতিয়াবা কি কৰোঁ কি নকৰোঁ, ক'ত থাকোঁ, কেনেকৈ থাকোঁ, চবখিনি। ইউটিউবটো খুলিছোঁৱে যেতিয়া ক'বতো লাগিব ন, শ্বেয়াৰ কৰিবতো লাগিবই চবকে। চব ক'ম বাৰু। বহি আছোঁ ওপৰতে অকলে অকলে আকাশখনৰ লগত কথা পাতি। আচলতে কিছুমান কথা ক'বলৈ বেয়া লাগে, কিন্তু হ'লেও নক'লেও নহয়। যিবোৰ কথা সঁচা কথা ক'বলৈ গ'লে এইবিলাক পাৰ্চনেল কথা বুলিয়ে ক'ব লাগিব। কাৰণ কোনোবাই কাৰোবাৰ হাজবেণ্ডৰ পৰা এৰাইছে বা কিবা কিবি হৈছে, তেনেকুৱা এৰাইছে বুলি ক'বলৈ যোৱা নাই বাৰু। এতিয়া বৰ্তমানলৈকে এৰি হোৱা নাই, পিছত কি হ'ব নাজানো। মোৰ ফালৰ পৰা সম্পূৰ্ণকৈ এৰিয়ে দিছোঁ। কিন্তু তেওঁ বিচাৰি থাকে বাৰু, তেওঁ ফোন কৰে, মই তেনেকৈ ফোন চোন নকৰোঁ বা যাম বুলি ভাবাও নাই। মোৰ ফালৰ পৰাহে এৰি কৰি দিছোঁ। গতিকে সি তাৰ ভাগে থাকক সুখত, মই মোৰ ভাগে থাকোঁ। পিছত কি হ'ব দেখা যাব, ল'ৰাটোও ডাঙৰ হওক, সময় লওকচোন বাৰু। কথাও কৈ আছোঁ, লগতে কাপোৰখিনিও লৈ গৈছোঁ। নহ'লে মানে আকৌ আজিকালি ঠাণ্ডা দিন নহয়, সোনকালে নিয়ৰ পৰি যাব যে, সেইকাৰণে কাপোৰখিনি লৈ যাওঁ বুলি ভাবিছোঁ। আৰু লগতে কিনো কৰিব, মানুহৰ জীৱনটোৱে তেনেকুৱা, দুদিনীয়া জীৱন। তাতে কিছুমানৰ সুখ আৰু কিছুমানৰ দুখ। দুখ হ'লেওতো জীয়াই থাকিবই লাগিব ন। কোনোবাই এৰিলে বুলি, কোনোবাই এৰি থৈ গ'ল বুলি, কোনোবাই কেয়াৰ নল'লে বুলি আৰু মৰি যাব দৰে। মই যেনিবা মৰি যাম, মোৰ বেগত মোৰ ল'ৰাটো আছে ন। সেইকাৰণে মৰি যাব নোৱাৰোঁ বাৰু, নমৰোঁ বাৰু, সাধাৰণ ফাল্টু এটা মানুহৰ কাৰণে নে কি। সেয়া আচলতে মই ইয়াত থকা আজি প্ৰায় 4.5 বছৰ কমপ্লিট হৈ গ'ল, 5 বছৰ হোৱা নাই, হ'ব। সেইকাৰণে যাওঁগৈ বুলি ক'লেও যাবলৈ নিদিয়ে পটককৈ। তেনেকৈ বোলে বিশ্বাসী মানুহ নাপায় হেনো আজিকালি। সেইটো কাৰণে আৰু মোক কৈছোঁ যেন মানে বিপদ, মানে মোৰ প্ৰতিটো বিপদতে চাই বুলি কৈছোঁ। সেইটো কাৰণে নিজৰ ঘৰৰ মানুহৰ নিচিনাই, ঘৰৰ মানে কি, ফেমিলি মেম্বাৰ্ছ, নিজৰ ফেমিলি মেম্বাৰ্ছে যিমান মৰম কৰে তাতছে দুগুণৰ মৰম কৰে। ছাৰ বাইদেউ দাদাহঁত আছে বাৰু, নাই নহয়, দাদাহঁত খালি ইয়াত নাথাকে। ইয়াত বৰ্তমান ছাৰ বাইদেউ আৰু মই, আমি 3টা প্ৰাণী থাকোঁ। মই ৰুমলৈও যাওঁ, কাৰণ আমাৰ ৰুম লৈ থৈছোঁ, তালৈও যাওঁ। তাৰপিছত মানে বেছিভাগ সময় মই ইয়াতে কটাওঁ। সেইটো কাৰণে মই ইয়াতে ভিডিঅ' বনাই থাকোঁ। আৰু বাইদেৱে একো নকয়, বাইদেউ ভিডিঅ' বনাই থাকিলেও ক'বলগীয়া নাই। খালি বাইদেৱে মোক কয় এটা কথা, কি মোক নুলিয়াবা, বাইদেৱে লাজ কৰে। সেইটো কাৰণে নুলিয়াওঁ। আৰু ভিডিঅ'টোত মানে যিখিনি কথা কৈছিলোঁ, আচলতে মোৰ হাজবেণ্ডৰ কথাই কৈ আছিলোঁ। আনো কাৰ কথা ক'ব। তেওঁৰ লগত মানে অলপ
এৰাৰেই হৈছেগৈ, মানে এৰি দিম বুলিও ভাবিছোঁ। আকৌ এনেকুৱা হয়, আহে যায়, তেনেকুৱা কৰি থাকে। সেইকাৰণে কি কৰিম সেইটো ভগৱানে জানিব। সেইকাৰণে মই ভাবিছোঁ এবাৰ একেবাৰে সামাজিকভাৱে এৰি দিম বুলি, যাতে সি কাৰোবাক বিয়া পাতিলেও মই ক'বলগীয়া নাই। মইতো কাৰোবাৰ লগত বিয়া নাপাতো, সেইটো কাৰণে মোৰ কাৰণে মানে কেতিয়াও মানে সম্ভৱ নহয়। কাৰণ ল'ৰাটো ভৱিষ্যতটো নবনোৱাকৈ মই কাৰো লগত বিয়া নাপাতো। ফাৰ্ষ্ট টাইম কথা, এজনী মাক নহ'লে এটা সন্তানৰ কিমান কষ্ট হয় সেইটো মোক আৰু বুজাব নালাগে। হাঁহি ধেমালিয়ে কেইটামান ভিডিঅ' বনাই থাকিলে যেন মানুহক সুখ হয়, সেইটো কথা নহয়। সিহঁতে এই হাজবেণ্ডে এৰিলে বুলি আৰু দুখ কৰিনো কিমান থাকিব, দুখ কৰি থাকিলেনো কি লাভ হ'ব। তাৰ লগত এৰাৰি হ'ল বুলি আৰু মই কান্দি থাকিলে কি, মেইন কথা হ'ল মানুহৰ হেল্থটো ঠিক থকাটো ন। মানুহে যেতিয়া হেল্থটো ঠিক থাকিব তেতিয়াহে মানুহৰ চব ফালৰ পৰাই ভাল হ'ব ন। যদি মই তাৰ বেজাৰত বোলে সি মোক তাৰ লগত মই এৰাৰি হৈ গৈছে বুলি যদি মই নোখোৱা নোবোৱাকৈ থাকোঁ, তেতিয়ানো কেনেকৈ হ'ব, হয়নে? গতিকে সেইবিলাক কথা বাদ দিছোঁ। সেইকাৰণে মই এতিয়া তাক কৈছোঁ, যেনেকৈ মন যায় তেনেকৈ থাক। চবৰে নিজৰ নিজৰ এটা লাইফ আছে, মোৰো আছে, তাৰো আছে। নিজৰ ইচ্ছামতে থাক, খালি আনক আঘাত দি নাথাকিবি, সেনেকৈ কৈছোঁ। আৰু ছাৰহঁতে যিহেতু কৈছেই ল'ৰা মেট্ৰিক পাছ কৰালৈকে সকলোখিনি চাম বুলি, গতিকে ইমান চিন্তা কৰি থকা নাই বাৰু। আৰু একেখন ঘৰতে যেতিয়া 4-5 বছৰ দিন আছোঁ, প্ৰতিটো বিপদত যেতিয়া তেওঁলোকে চাইছে, পিছলৈও চাব, সেইটো কথা জানো। নিজে খালি ভালকৈ থাকিলে হ'ল। ভালকৈ আছোঁ কাৰণে ইমান দিন থাকিব পাৰিছোঁ বাৰু, ক'বলৈ যোৱা নাই। গতিকে তাক কৈছোঁ, তই য'তে থাক, যেনেকৈ থাক, মোৰ ক'বলগীয়া নাই। মই যেনেকৈ থাকোঁ, মই য'ত আছোঁ, অলৰেডি সি গম পায় মই কি কৰোঁ কি নকৰোঁ, ক'ত থাকোঁ বাৰু। সেইটো কাৰণে জানয়ে যেতিয়া মোক আমনি কৰিবলৈও নাহিবি, মই আমনি কৰিবলৈ নাযাওঁ। মোৰ যেনেকৈ মন যায় মই তেনেকৈ থাকিম। আৰু পিছৰ বেলেগ এটা ভিডিঅ'ত মই ক'ম বাৰু কোন ডক্তৰ, মানে মই কৈয়ে পালোঁ বাৰু, মই এজন ডক্তৰৰ ঘৰতে থাকোঁ বাৰু। ডক্তৰ মানে প্ৰায় মানুহে চিনি পায়ে চাগে যোৰহাটৰ, নামটো কৈ দিলে চাগে চিনি পাব। নামটো এতিয়া নকওঁ বাৰু, ক'ম পিছত ক'ম। কাৰণ যোৰহাটত ভাল মানে তেওঁৱে আছিলে, সেইটো কাৰণে চবেই চিনি পাব যোৰহাটত, যিসকলে মানে যোৰহাটৰ হয়। যোৰহাটৰ বাহিৰেও কিছুমানে চিনি পায়। সেইটো কাৰণে নেদেখাওঁ, খালি ছাৰক অকণমান লাজ লাগে। আৰু ছাৰৰ আগত মোবাইলটো উলিয়াই নাথাকোঁ বাৰু বেছি। বাইদেউৰ লগত কথা নাই, বাইদেৱে একো নকয়, বাইদেৱে ভিডিঅ' বনাবলৈ কয় বাৰু। বনাবা আকৌ তুমি ইমান সদায় খানা চানা বনাই থাকা, ইমান দিন কেলৈ নবনোৱা বুলিহে কয়। মই কওঁ সেই এইবোৰ কৰি থাকে নেকি, কিন্তু এতিয়া বনাইছোঁ আৰু লাহে ধীৰে এটা দুটাকৈ। সেইটো কাৰণে বাইদেউক মই নুলিয়াওঁ, বাইদেৱে বেয়া পায়, লাজ কৰে মানে ওলাবলৈ। সেইকাৰণে বাৰু ঠিক আছে আজিলৈ। আকৌ এদিন বনাম বাৰু, ভালকৈ ঘৰটো দেখাম বাৰু। তেতিয়া ক'ম মই ছাৰজনৰ নাম কি কথা। আৰু প্ৰায় ইয়াতে থকা মোৰ 4.5 বছৰ কমপ্লিট হ'ল। 5 বছৰ এতিয়া এপ্ৰিল নহয়, মাৰ্চত হ'ব। মাৰ্চত পূৰা 5 বছৰ কমপ্লিট হ'ব, মাৰ্চৰ 13 তাৰিখে। এখন ঘৰতে আছোঁ, সেইটো কাৰণে মই ক'ৰবাত বিচনাত বহি ভিডিঅ' বনাওঁ, চকীত বহি ভিডিঅ' বনাওঁ, মোক সেইটো কোনো ক'বলৈ নাই মানে। ছাৰহঁতে নকয় যে এনেকুৱা এটা কাম কেলৈ কৰিছা বুলি। গতিকে মই ভিডিঅ'বিলাক পাকঘৰত বনাই থাকিলেও মোক নকয়, মানুহ নায়েই, ক'বনো কোনে। বাৰু ঠিক আছে দিয়ক, আজিলৈ ভিডিঅ'টো ৰাখিছোঁ, মানে থৈছোঁ আৰু নবনাওঁ, পিছত হেৰি কৰিম, বনাম।